নমস্কাৰ, মই হেজে সকলোকে হেজে টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। কিমান দিনৰ ভিতৰত চেঞ্চাছৰ কামখিনি কমপ্লিট কৰিব লাগে আৰু টিচাৰৰ ট্ৰেন্সফাৰ যিটো মিউচুৱেলে হওক বা ছিংগুলেই হওক এইখিনি চেঞ্চাছৰ আগত দিবনে নিদিয়ে বা কেতিয়া দিয়াৰ চান্স আছে, এই গোটেইখিনি বিষয়বস্তু আলোচনা কৰিম। আৰু প্ৰত্যেকজন টিচাৰ যিসকলে চেঞ্চাছৰ ডিউটিত পৰিছে বা পৰিব একেসকলে নিশ্চিতভাৱে জানিব বিচাৰে যে কাম কি, তোমাৰ কিমান দিন সময় দিব চেঞ্চাছৰ কাম কৰিবলৈ, দিব নাই, পইচা দিবনে নাই, আৰু তাৰ মাজতে যিহেতু আমি ছিংগুল বা মিউচুৱেল ট্ৰেন্সফাৰ এপ্লাই কৰি থৈছোঁ, এইখিনিক অৰ্ডাৰ দিবনে নিদিয়ে এইখিনিক জানিব বিচাৰে। চ' সেই গোটেইখিনি বিষয়বস্তু ইয়াতে মই শ্বেয়াৰ কৰিম। প্ৰথম কথাটো হ'ল, সকলোৱে জানে যে আমাৰ অসমৰ বিভিন্ন জিলাসমূহত চেঞ্চাছৰ ডিউটিৰ কাৰণে এতিয়া ফাৰ্ষ্ট ফেজৰ যিটো ট্ৰেইনিং হয় এইখিনি ষ্টাৰ্ট হৈ গৈছে। আমাৰ লখিমপুৰ জিলাতো বিভিন্ন চাৰ্কলত, ৰেভিনিউ চাৰ্কলবিলাকত তোমাৰ ফাৰ্ষ্ট ফেজৰ ট্ৰেইনিং চলি আছে। ঠিক তেনেকৈ ছেকেণ্ড ফেজ আৰু থাৰ্ড ফেজৰ তোমাৰ ট্ৰেইনিং হ'ব। এতিয়া বহুতে ভাবি আছে যে মোৰ নাম তোমাৰ চেঞ্চাছৰ লিষ্টত অহা নাই বুলি। চ' এতিয়া সেনেকৈ ক'ব নোৱাৰে, কাৰণ এতিয়া ফাৰ্ষ্ট ফেজৰ ট্ৰেইনিং চলিছে। ছেকেণ্ড এণ্ড থাৰ্ড লিষ্টটো ওলাব, বিভিন্ন জিলাসমূহত ওলাব। চ' নিশ্চিত হৈ থাকোঁ বহুত কেইজনৰ পৰিব। আৰু যিসকলৰ বিদ্যালয়ত দুজন টিচাৰ আছে একেসকলৰ পৰা মাত্ৰ এজন দিব, আৰু যিসকলৰ টিচাৰ যথেষ্ট আছে হাইস্কুল ছেকেণ্ডেৰী লেভেলৰ হয় তাতে 2-3জন টিচাৰক চেঞ্চাছৰ দায়িত্বত নিয়োগ কৰিব। আৰু যিসকলে চেঞ্চাছৰ ডিউটি কৰিব লগা হ'ব বা পৰিব একেসকলে তোমাৰ 17 আগষ্টৰ পৰা ফিল্ড ভিজিট কৰিব লাগিব। আপোনালোকে ঘৰে ঘৰে গৈ যিটো হাউচিঙৰ কাম কৰিব লাগিব, বিল্ডিং ঘৰ কেনেকুৱা এইখিনি চেঞ্চাছ কৰিব লাগে। যিহেতু এইখিনি 17 ষ্টাৰ্ট হ'ব আৰু আপোনালোকক সম্পূৰ্ণ কমপ্লিটলি 1 month দিব, এমাহ সময় দিব, তোমাৰ 15 ছেপ্টেম্বৰলৈকে। এই সময়ৰ ভিতৰত আপোনালোকে যিমান পাৰে কমপ্লিট কৰিব লাগে, বা এই সময় ইমাৰ ভিতৰত আপোনালোকে চেঞ্চাছৰ কামখিনি কমপ্লিট কৰিব লাগে। চ' চেঞ্চাছৰ ডিউটিত যিসকলে পৰিছে আপোনালোকে সেই ন'টিচখিনি চাইছে। ন'টিচটোত কিমান ষ্ট্ৰিক্টলি ৰুল দিছে যে 1000 তোমাৰ ফাইন দিব লাগিব আৰু 3 years আপোনাৰ জেল হ'ব পাৰে, এনেধৰণে বহুত টাইটকৈ লিখিছে। চ' এনে প্ৰসংগত যদি আমি মিউচুৱেল ট্ৰেন্সফাৰ বা ছিংগুল ট্ৰেন্সফাৰ হ'ব বুলি যদি আমি ভাবোঁ, তেতিয়াহ'লে আমাৰ সেইটো ৰং কনচেপ্ট নহয়নে বাৰু? যিহেতু আপোনালোকৰ মিউচুৱেল ট্ৰেন্সফাৰ থাকে, কাৰোবাৰ ছিংগুল ট্ৰেন্সফাৰ থাকে। মিউচুৱেল ট্ৰেন্সফাৰ কৰিলে আপোনাৰ পাৰ্টনাৰজনে মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে বেলেগ জিলাত চাকৰি কৰি আছে বা বেলেগ চাৰ্কলত কৰি আছে, তেখেতৰ ডিউটি পৰিব বা আপোনাৰো পৰিব। তেনেক্ষেত্ৰত ইমানখিনি টাইট আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ডিউটিক জানো ইগন'ৰ কৰি পেলাই আপোনালোকক ট্ৰেন্সফাৰ দিব? ট্ৰেন্সফাৰ দিয়া হ'লে যেতিয়া চেঞ্চাছৰ ডিউটি বা চেঞ্চাছৰ ট্ৰেইনিং ষ্টাৰ্ট হৈছিলে তাৰ আগতে দিলেহেঁতেন। এতিয়া যিহেতু অসমৰ বিভিন্ন জিলাসমূহত চেঞ্চাছৰ ডিউটি বা চেঞ্চাছৰ ডিউটি নহয়, একচুৱেলি ট্ৰেইনিং ষ্টাৰ্ট হৈ গ'ল। চ' এতিয়া আৰু মিউচুৱেল ট্ৰেন্সফাৰ বা ছিংগুল ট্ৰেন্সফাৰ দিয়াৰ কোনো চান্স নাই। চ' আমি আশা ৰাখিছিলোঁ যে 20 জুলাইৰ বা 15 জুলাইৰ পৰা দিয়া হ'লে এইখিনি সময়ত, যিহেতু ট্ৰেইনিং ষ্টাৰ্ট হোৱা নাছিলে, যিহেতু 20 তাৰিখৰ পাছৰ পৰা ষ্টাৰ্ট হৈছে বা কিছুমান ডিষ্ট্ৰিক্টত 15ৰ পৰা ষ্টাৰ্ট হৈছে, এইখিনি আমি আশা ৰাখিব পাৰিলোহেঁতেন যে মিউচুৱেল ট্ৰেন্সফাৰ হ'ব। চ' ইয়াৰ পৰাই মই আপোনালোকক জনাওঁ যে আপোনালোকে যিটো বিষয়ক লৈ বহুতখিনি চিন্তিত, ট্ৰেন্সফাৰ দিবনে। চ' আপোনালোকে এটা কথা স্পষ্টকৈ আজি মনত ৰাখি থওক, যিটো টাইম নাই, আজি 22 জুলাই 2026 হ'লগৈ, 22 জুলাই। চ' এতিয়া আৰু ট্ৰেন্সফাৰৰ ন' চান্স, ইয়াতে এতিয়াৰ কোনো বিষয় ইয়াতে নাহে। আপোনালোকৰ যেতিয়া চেঞ্চাছৰ কাম সমাপ্ত হ'ব 2027 মাৰ্চলৈকে, যিহেতু আগতে ন'টিচ জাৰি কৰা হৈছে, তাৰপিছতে আপোনালোকৰ ট্ৰেন্সফাৰটো হ'লে হ'ব। কিন্তু তাৰ মাজতে কোনো ট্ৰেন্সফাৰ
দিয়াৰ কোনো প্ৰসংগ নাহে। হয়তো বহুতে ভাবিব পাৰে তেতিয়াহ'লে যিসকলৰ চেঞ্চাছৰ ডিউটি পৰিছে এখেতসকলক নিদিব নে চেঞ্চাছ নপৰাসকলক দিব নেকি, এনেধৰণে বহুতে ভাবিব পাৰে। চ' দিলে সকলোকে দিব, নিদিলে সকলোকে নিদিয়ে। চ' যিহেতু আজিৰ তাৰিখলৈকে কোনো তোমাৰ ট্ৰেন্সফাৰৰ প্ৰচেছটো প্ৰগ্ৰেছ নহ'লে, ছেইম আমি যেনেকৈ আগতে দেখিছিলোঁ সেই লেভেলতে থাকি গ'ল। চ' এতিয়া কোনোবাই ট্ৰেইনিঙত চেঞ্চাছৰ ডিউটি পৰিছে বা পৰা নাই, এইখিনি কথা ইয়াতে নাহে। দিলে সকলোকে দিলেহেঁতেন, চ' এতিয়া দিয়া নাই আৰু ইয়াতে কোনো ট্ৰেন্সফাৰৰ কথা ইয়াতে নাহে। যিহেতু এই বিষয়টো গোটেইখিনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয় হয়। ইতিমধ্যেই EM ছাৰে বহুত দিনৰ কথা আছে, এইটো চাব লাগিব চেঞ্চাছৰ কথা। এইটো কোনো এখন ৰাজ্যৰ বিষয় নহয়, এইটো সমগ্ৰ ভাৰতবৰ্ষৰ এটা বিষয় হয়। চ' এই বিষয়টো ইগন'ৰ কৰিব পৰা বিষয় নহয়। আৰু যেনেদৰে নটিচবিলাক চেঞ্চাছৰ ট্ৰেইনিঙৰ লিষ্টবিলাকৰ নটিচত বা লিষ্ট দিয়াৰ আগত যিখন গাঁঠি দিছে ৰুল, এইটো কোনো ভাইলেট কৰি বা ইগন'ৰ কৰি পেলাই ট্ৰেন্সফাৰ লৈ গ'লে আপোনালোকৰ 3 বছৰ জেল আৰু ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকক পানিছমেণ্ট লগতে আপোনালোকক ফাইন দিব। চ' এনে ক্ষেত্ৰত কোনো ব্যক্তিয়ে ট্ৰেন্সফাৰ লৈ গুচি যোৱাটো সহজ কথা নহয় আৰু কৰাটো যোগ্য নহয় বা সঠিক নহয় বুলি মই ভাবোঁ। চ' সেইখিনি আছিলে, আপোনালোকক স্পষ্টভাৱে কৈ দিলোঁ। এতিয়া আৰু ট্ৰেইনিঙৰ ট্ৰেন্সফাৰৰ কথা ইয়াতে নাহে। থেংক ইউ।